মিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। কেবিনেট বৈঠকত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পূৰ্বে এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰা পৰিলক্ষিত হৈছে। ৰাজ্যত আকৌ চলিব উচ্ছেদ আৰু এইবাৰৰ উচ্ছেদ অভিযানত পাইকানৰ দৰে পৰিস্থিতি উদ্ভৱ নকৰিবৰ বাবে এতিয়া কংগ্ৰেছক অনুৰোধ কৰিব লাগিব বুলিও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য। এই ডাঙৰ খবৰটো টাইম মিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। পাইকানৰ দৰে পৰিস্থিতি পুনৰ নহবলৈ কংগ্ৰেছক অনুৰোধ কৰিব লাগিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্য। ৰাজ্য শান্ত নকৰিবৰ বাবে কেৱল কংগ্ৰেছক অনুৰোধ কৰিব লাগিব বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই কাণ্ডৰ বাবে কেৱল ৰাহুল গান্ধী দায়ী বুলিও উল্লেখ কৰিলে। পাইকানত যি শেহতীয়াকৈ কালিৰ দিনটোত ভয়ংকৰ কাণ্ড সংঘটিত হ'ল, সেই কাণ্ডৰ বাবে দায়ী ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে উচতনি নিদিয়া হ'লে পাইকানত এনেধৰণৰ পৰিস্থিতি নহ'লহেঁতেন। কোনোবাই উত্তেজিত কৰিলেই এতিয়াৰে পৰা লোৱা হ'ব একশ্যন, আৰু যিকোনো কাণ্ড সংঘটিত হ'লেও উচ্ছেদ কিন্তু বন্ধ নহয়, উচ্ছেদ চলি থাকিব। আৰক্ষী প্ৰশাসন উচ্ছেদৰ বাবে সম্পূৰ্ণৰূপে সাজু। উচ্ছেদস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'লেই আৰক্ষীয়ে ল'ব কঠোৰতকৈ কঠোৰতম একশ্যন। পাইকানৰ দৰে পৰিস্থিতি পুনৰ নকৰিবলৈ কংগ্ৰেছক অনুৰোধ কৰিব লাগিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। ৰাজ্য অশান্ত নকৰিবৰ বাবে কেৱল কংগ্ৰেছক অনুৰোধ কৰিব লাগিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য। ৰাজ্যত আকৌ চলিব উচ্ছেদ। এনেধৰণৰ কেতবোৰ কাণ্ডৰ বাবে উচ্ছেদ কেতিয়াও স্তব্ধ নহয়। পাইকানৰ দৰে পৰিস্থিতি পুনৰ নকৰিবলৈ কংগ্ৰেছক অনুৰোধ কৰিব লাগিব, অন্যথা একশ্যন ল'ব মুখ্যমন্ত্ৰীয়ে। এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ অন্তত আজিৰ দিনটোত সংবাদমেল সম্বোধন কৰাৰ পাছতে সম্পূৰ্ণৰূপে এই কথা উল্লেখ কৰা পৰিলক্ষিত হৈছে। আৰক্ষী প্ৰশাসন ব্যৱস্থা ইয়াৰ বাবে সাজু হৈ আছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য। এটা ডাঙৰ খবৰ টাইম মিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ, কিয়নো আকৌ চলিব উচ্ছেদ। পাইকানৰ দৰে পৰিস্থিতি পুনৰ নকৰিবলৈ কংগ্ৰেছক অনুৰোধ জনাব লাগিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য এই মুহূৰ্তত শুনাই লৈছোঁ। এইটোৰ ক্ষেত্ৰত আপোনালোকে কংগ্ৰেছক ৰিকুৱেষ্ট কৰিব লাগিব। আমিতো ভাবোঁ পৰিৱেশ নহয়, কিন্তু এটা উত্তেজিত কৰিব বা নকৰিব তাৰ ওপৰততো আমি আগতীয়াকৈ একো ক'ব নোৱাৰোঁ। কালি যদি ৰাহুল গান্ধীয়ে এইবোৰ কৰি নগ'লহেঁতেন, তেতিয়াহ'লে চবটো ঘৰা ঘৰি গৈছিলেই। গতিকে এতিয়া মই মোৰ মানুহখিনিৰহে দায়িত্ব ল'ব পাৰিম। কংগ্ৰেছে কৰিব নে নকৰিব উত্তেজিত, আৰু উত্তেজিত কৰিলে কোনোবা উত্তেজিত হ'ব নে নহ'ব, এই কথাটোতো মইতো কৈ থ'ব নোৱাৰিম আপোনালোকক। গতিকে পুলিচ সাজু হৈ থাকিব। কোনোবাই যদি উত্তেজিত কৰে, পুলিচে আইন সংক্ৰান্তত ব্যৱস্থা ল'ব। কিন্তু কোনোবাই নকৰিব বুলিনো আমি কেনেকৈ ক'ব পাৰোঁ, আপোনালোকে কওক। ইয়াতে দুটা ধৰণৰ কথা। কালি উচ্ছেদ হোৱাৰ পাইকানত আগদিনাখন ৰাহুল গান্ধীয়ে মিটিং দিলে। ৰাহুল গান্ধীৰ মিটিং শুনিবৰ কাৰণে গোৱালপাৰাৰ পৰা মানুহ আহিলে। মিটিঙৰ পিছতে তেওঁলোক পাইকানলৈকে গ'ল। আৰু মই যোৱাকালি কৈছোঁৱেই যে জিলা পৰিষদৰ সদস্য এগৰাকীও আছে কংগ্ৰেছৰ। ৰাতি তেওঁলোকে পাইকানৰ মানুহক উত্তেজিত কৰে, আৰু ৰাতিপুৱা তেওঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহখিনিৰ ওপৰত তেতিয়া তেওঁলোকে জঁপিয়াই পৰে। গতিকে এইটো প্ৰি প্লেন, মানে আগদিনাখনৰ প্লেন। সেইকাৰণে অসম পুলিচে চাই আছে যে ৰাহুল গান্ধী আৰু খাৰ্গেৰ প্ৰভোকেটিভ ভাষণৰ ইয়াত ইম্পেক্ট আছিল নেকি। থাকিলে আমি তেওঁলোককো মাতিব লাগিব পিছত, কাৰণ আফটাৰ অল এজন মানুহৰ মৃত্যু হৈছে আৰু এজন মানুহো খুব সংকটজনক অৱস্থাত আছে। এইটোৰ ক্ষেত্ৰত আপোনালোকে কংগ্ৰেছক ৰিকুৱেষ্ট কৰিব লাগিব। আমিতো ভাবোঁ পৰিৱেশ নহয়, কিন্তু এটা উত্তেজিত কৰিব বা নকৰিব তাৰ ওপৰততো আমি আগতীয়াকৈ একো ক'ব নোৱাৰোঁ। কালি যদি ৰাহুল গান্ধীয়ে এইবোৰ কৰি নগ'লহেঁতেন, তেতিয়াহ'লে চবটো ঘৰা ঘৰি গৈছিলেই। গতিকে এতিয়া মই মোৰ মানুহখিনিৰহে দায়িত্ব ল'ব পাৰিম। কংগ্ৰেছে কৰিব নে নকৰিব উত্তেজিত, আৰু উত্তেজিত কৰিলে কোনোবা উত্তেজিত হ'ব নে নহ'ব, এই কথাটোতো মইতো কৈ থ'ব নোৱাৰিম আপোনালোকক। গতিকে পুলিচ সাজু হৈ থাকিব। কোনোবাই যদি উত্তেজিত কৰে, পুলিচে আইন সংক্ৰান্তত ব্যৱস্থা ল'ব। কিন্তু
কোনোবাই নকৰিব বুলিনো আমি কেনেকৈ ক'ব পাৰোঁ আপোনালোকে কওক ইয়াতে দুটা ধৰণৰ কথা কালি উচ্ছেদ হোৱাৰ পাইকানত আগদিনাখন ৰাহুল গান্ধীয়ে মিটিং দিলে ৰাহুল গান্ধীৰ মিটিং শুনিবৰ কাৰণে গোৱালপাৰাৰ পৰা মানুহ আহিলে মিটিঙৰ পিছতে তেওঁলোক পাইকানলৈকে গ'ল আৰু মই যোৱাকালি কৈছোঁৱেই যে জিলা পৰিষদৰ সদস্য এগৰাকীও আছে কংগ্ৰেছৰ ৰাতি তেওঁলোকে পাইকানৰ মানুহক উত্তেজিত কৰে আৰু ৰাতিপুৱা তেওঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহখিনিৰ ওপৰত তেতিয়া তেওঁলোকে জঁপিয়াই পৰে গতিকে এইটো প্ৰি প্লেন মানে আগদিনাখনৰ প্লেন সেইকাৰণে অসম পুলিচে চাই আছে যে ৰাহুল গান্ধী আৰু খাৰ্গেৰ প্ৰভোকেটিভ ভাষণৰ ইয়াত ইম্পেক্ট আছিল নেকি থাকিলে আমি তেওঁলোককো মাতিব লাগিব পিছত কাৰণ আফটাৰ অল এজন মানুহৰ মৃত্যু হৈছে আৰু এজন মানুহো খুব সংকটজনক অৱস্থাত আছে এইটোৰ ক্ষেত্ৰত আপোনালোকে কংগ্ৰেছক ৰিকুৱেষ্ট কৰিব লাগিব আমিতো ভাবোঁ পৰিৱেশ নহয় কিন্তু এটা উত্তেজিত কৰিব বা নকৰিব তাৰ ওপৰতো আমি আগতীয়াকৈ একো ক'ব নোৱাৰোঁ কালি যদি ৰাহুল গান্ধীয়ে এইবোৰ কৰি নগ'লহেঁতেন তেতিয়াহ'লে চবটো ঘৰা ঘৰি গৈছিলেই গতিকে এতিয়া মই মোৰ মানুহখিনিৰহে দায়িত্ব ল'ব পাৰিম কংগ্ৰেছে কৰিব নে নকৰিব উত্তেজিত আৰু উত্তেজিত কৰিলে কোনোবা উত্তেজিত হ'ব নে নহ'ব এই কথাটোতো মইতো কৈ থ'ব নোৱাৰিম আপোনালোকক গতিকে পুলিচ সাজু হৈ থাকিব কোনোবাই যদি উত্তেজিত কৰে পুলিচে আইন সংক্ৰান্তত ব্যৱস্থা ল'ব কিন্তু কোনোবাই নকৰিব বুলিনো আমি কেনেকৈ ক'ব পাৰোঁ আপোনালোকে কওক ইয়াতে দুটা ধৰণৰ কথা কালি উচ্ছেদ হোৱাৰ পাইকানত আগদিনাখন ৰাহুল গান্ধীয়ে মিটিং দিলে ৰাহুল গান্ধীৰ মিটিং শুনিবৰ কাৰণে গোৱালপাৰাৰ পৰা মানুহ আহিলে মিটিঙৰ পিছতে তেওঁলোক পাইকানলৈকে গ'ল আৰু মই যোৱাকালি কৈছোঁৱেই যে জিলা পৰিষদৰ সদস্য এগৰাকীও আছে কংগ্ৰেছৰ ৰাতি তেওঁলোকে পাইকানৰ মানুহক উত্তেজিত কৰে আৰু ৰাতিপুৱা তেওঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহখিনিৰ ওপৰত তেতিয়া তেওঁলোকে জঁপিয়াই পৰে গতিকে এইটো প্ৰি প্লেন মানে আগদিনাখনৰ প্লেন সেইকাৰণে অসম পুলিচে চাই আছে যে ৰাহুল গান্ধী আৰু খাৰ্গেৰ প্ৰভোকেটিভ ভাষণৰ ইয়াত ইম্পেক্ট আছিল নেকি থাকিলে আমি তেওঁলোককো মাতিব লাগিব পিছত কাৰণ আফটাৰ অল এজন মানুহৰ মৃত্যু হৈছে আৰু এজন মানুহো খুব সংকটজনক অৱস্থাত আছে এইটোৰ ক্ষেত্ৰত আপোনালোকে কংগ্ৰেছক ৰিকুৱেষ্ট কৰিব লাগিব আমিতো ভাবোঁ পৰিৱেশ নহয় কিন্তু এটা উত্তেজিত কৰিব বা নকৰিব তাৰ ওপৰতো আমি আগতীয়াকৈ একো ক'ব নোৱাৰোঁ কালি যদি ৰাহুল গান্ধীয়ে এইবোৰ কৰি নগ'লহেঁতেন তেতিয়াহ'লে চবটো ঘৰা ঘৰি গৈছিলেই গতিকে এতিয়া মই মোৰ মানুহখিনিৰহে দায়িত্ব ল'ব পাৰিম কংগ্ৰেছে কৰিব নে নকৰিব উত্তেজিত আৰু উত্তেজিত কৰিলে কোনোবা উত্তেজিত হ'ব নে নহ'ব এই কথাটোতো মইতো কৈ থ'ব নোৱাৰিম আপোনালোকক গতিকে পুলিচ সাজু হৈ থাকিব কোনোবাই যদি উত্তেজিত কৰে পুলিচে আইন সংক্ৰান্তত ব্যৱস্থা ল'ব কিন্তু কোনোবাই নকৰিব বুলিনো আমি কেনেকৈ ক'ব পাৰোঁ আপোনালোকে কওক ইয়াতে দুটা ধৰণৰ কথা কালি উচ্ছেদ হোৱাৰ পাইকানত আগদিনাখন ৰাহুল গান্ধীয়ে মিটিং দিলে ৰাহুল গান্ধীৰ মিটিং শুনিবৰ কাৰণে গোৱালপাৰাৰ পৰা মানুহ আহিলে মিটিঙৰ পিছতে তেওঁলোক পাইকানলৈকে গ'ল আৰু মই যোৱাকালি কৈছোঁৱেই যে জিলা পৰিষদৰ সদস্য এগৰাকীও আছে কংগ্ৰেছৰ ৰাতি তেওঁলোকে পাইকানৰ মানুহক উত্তেজিত কৰে আৰু ৰাতিপুৱা তেওঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহখিনিৰ ওপৰত তেতিয়া তেওঁলোকে জঁপিয়াই পৰে গতিকে এইটো প্ৰি প্লেন মানে আগদিনাখনৰ প্লেন সেইকাৰণে অসম পুলিচে চাই আছে যে ৰাহুল গান্ধী আৰু খাৰ্গেৰ প্ৰভোকেটিভ ভাষণৰ ইয়াত ইম্পেক্ট আছিল নেকি থাকিলে আমি তেওঁলোককো মাতিব লাগিব পিছত কাৰণ আফটাৰ অল এজন মানুহৰ মৃত্যু হৈছে আৰু এজন মানুহো খুব সংকটজনক অৱস্থাত আছে এইটোৰ ক্ষেত্ৰত আপোনালোকে কংগ্ৰেছক ৰিকুৱেষ্ট কৰিব লাগিব আমিতো ভাবোঁ পৰিৱেশ নহয় কিন্তু এটা উত্তেজিত কৰিব বা নকৰিব তাৰ ওপৰতো আমি আগতীয়াকৈ একো ক'ব নোৱাৰোঁ কালি যদি ৰাহুল গান্ধীয়ে এইবোৰ কৰি নগ'লহেঁতেন তেতিয়াহ'লে চবটো ঘৰা ঘৰি গৈছিলেই গতিকে
এতিয়া মই মোৰ মানুহখিনিৰহে দায়িত্ব ল'ব পাৰিম কংগ্ৰেছে কৰিব নে নকৰিব উত্তেজিত আৰু উত্তেজিত কৰিলে কোনোবা উত্তেজিত হ'ব নে নহ'ব এই কথাটোতো মইতো কৈ থব নোৱাৰিম আপোনালোকক গতিকে পুলিচ সাজু হৈ থাকিব কোনোবাই যদি উত্তেজিত কৰে পুলিচে আইন সংক্ৰান্তত ব্যৱস্থা ল'ব কিন্তু কোনোবাই নকৰিব বুলিনো আমি কেনেকৈ ক'ব পাৰোঁ আপোনালোকে কওক ইয়াতে দুটা ধৰণৰ কথা কালি উচ্ছেদ হোৱাৰ পাইকানত আগদিনাখন ৰাহুল গান্ধীয়ে মিটিং দিলে ৰাহুল গান্ধীৰ মিটিং শুনিবৰ কাৰণে গোৱালপাৰাৰ পৰা মানুহ আহিলে মিটিঙৰ পিছতে তেওঁলোক পাইকানলৈকে গ'ল আৰু মই যোৱাকালি কৈছোঁৱেই যে জিলা পৰিষদৰ সদস্য এগৰাকীও আছে কংগ্ৰেছৰ ৰাতি তেওঁলোকে পাইকানৰ মানুহক উত্তেজিত কৰে আৰু ৰাতিপুৱা তেওঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহখিনিৰ ওপৰত তেতিয়া তেওঁলোকে জঁপিয়াই পৰে গতিকে এইটো প্ৰি প্লেন মানে আগদিনাখনৰ প্লেন সেইকাৰণে অসম পুলিচে চাই আছে যে ৰাহুল গান্ধী আৰু খাৰ্গেৰ প্ৰভোকেটিভ ভাষণৰ ইয়াত ইম্পেক্ট আছিল নেকি থাকিলে আমি তেওঁলোককো মাতিব লাগিব পিছত কাৰণ আফটাৰ অল এজন মানুহৰ মৃত্যু হৈছে আৰু এজন মানুহো খুব সংকটজনক অৱস্থাত আছে এইটোৰ ক্ষেত্ৰত আপোনালোকে কংগ্ৰেছক ৰিকুৱেষ্ট কৰিব লাগিব আমিতো ভাবোঁ পৰিৱেশ নহয় কিন্তু এটা উত্তেজিত কৰিব বা নকৰিব তাৰ ওপৰততো আমি আগতীয়াকৈ একো ক'ব নোৱাৰোঁ কালি যদি ৰাহুল গান্ধীয়ে এইবোৰ কৰি নগ'লহেঁতেন তেতিয়াহ'লে চবটো ঘৰা ঘৰি গৈছিলেই গতিকে এতিয়া মই মোৰ মানুহখিনিৰহে দায়িত্ব ল'ব পাৰিম কংগ্ৰেছে কৰিব নে নকৰিব উত্তেজিত আৰু উত্তেজিত কৰিলে কোনোবা উত্তেজিত হ'ব নে নহ'ব এই কথাটোতো মইতো কৈ থব নোৱাৰিম আপোনালোকক গতিকে পুলিচ সাজু হৈ থাকিব কোনোবাই যদি উত্তেজিত কৰে পুলিচে আইন সংক্ৰান্তত ব্যৱস্থা ল'ব কিন্তু কোনোবাই নকৰিব বুলিনো আমি কেনেকৈ ক'ব পাৰোঁ আপোনালোকে কওক ইয়াতে দুটা ধৰণৰ কথা কালি উচ্ছেদ হোৱাৰ